অসম আৰক্ষী নিযুক্তিৰ কাৰণে দেখা পোৱা গৈছে মৰিগাঁও স্কুল খেলপথাৰত বহু যুৱক যুৱতী ইয়াত অনুশীলনত ব্যস্ত হৈ পৰিছে। দেখিবলৈ পাইছে মোক সতীৰ্থ দেখাব মৰিগাঁও বিভিন্ন প্ৰান্তৰ পৰা আহিছে এইসকল যুৱক যুৱতী, শিক্ষিত যুৱক যুৱতী অসম আৰক্ষীত নিযুক্তি পাবৰ কাৰণে দিনে ৰাতিয়ে তেওঁলোকে এনেকৈ প্ৰশিক্ষণ কৰাৰ দেখা পোৱা গৈছে। দেখিবলৈ পাইছে ইয়াত যুৱক আছে, যুৱতীও আছে, দিনে ৰাতিয়ে তেওঁলোকে এনেকৈ কষ্ট কৰিছে অসম আৰক্ষীত নিযুক্তি পাবৰ কাৰণে। সকলোৰে এটা সপোন আছে যে অসম আৰক্ষীত এটা চাকৰি পাবৰ কাৰণে। দেখিবলৈ পাইছে তেওঁলোকে পেড কৰা পৰিলক্ষিত হৈছে। দেখিবলৈ পাইছে ইয়াত যুৱতীৰ সংখ্যা বেছি দেখা পোৱা গৈছে যুৱকৰ সমান্তৰালভাৱে। আৰু মৰিগাঁও যি স্কুল খেলপথাৰত মই বৰ্তমান উপস্থিত আছোঁ, এই স্কুল খেলপথাৰত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে। 15-10 কিলোমিটাৰ দূৰৰ পৰা তেওঁলোক আহিছে ইয়াত প্ৰশিক্ষণ ল'বলৈ। মোৰ লগত আছে এই প্ৰশিক্ষণৰ কিছু যুৱক আছে, শিকাই আছে। তেওঁ কি ক'বা, কিমান দিনৰ পৰা তোমালোকে প্ৰশিক্ষণ? হয়, নমস্কাৰ। প্ৰশিক্ষণ আমাৰ আজি 26 জানুৱাৰী 15 আগষ্টৰ আগতে আমাৰ প্ৰেডটো চলি থাকে যে VDB ফালৰ পৰা এটা প্ৰেড কৰিব লাগে। তো মাজে সময়ে প্ৰেডটো চলি আছিল, কিন্তু মাজতে ভাবিলোঁ মই যে এটা কাম কৰোঁ, যিহেতু নৱনিযুক্তি হৈ আছে, বহুত ল'ৰা ছোৱালী ডিফেন্সৰ ক্ষেত্ৰত আমাৰ দেখা পোৱা যায় যে বহুত ল'ৰা ছোৱালী ইচ্ছুক আৰু আজিকালি প্ৰায় পগলা হৈ থাকে ডিফেন্সৰ চাকৰি কৰিব পাৰে। মই ভাবিলোঁ এটা কাম কৰোঁ, তো তাত যিখিনি প্ৰশিক্ষণ হয় আমাৰ VDB পিলাটনৰ ফালৰ পৰা যে মই এইখিনি শিকাই দিয়াৰ ব্যৱস্থা কৰোঁ বিনামূলীয়াকৈ। তাৰপিছত মই থানাৰ লগত কথা পাতিলোঁ এনেকৈ তেনেকৈ। তাৰপিছত ক'লে হ'ব, তোমাৰ ভাল কাম কৰিব ওলাইছা, কৰা তোমালোক। যেতিয়া মই কৰিব ওলালোঁ তাৰপিছত আৰু ছাপৰ্ট যিহেতু পালোঁ, মই আজিকালি ফেচবুকে মই লিখি দিলোঁ যে বিনামূলীয়াকৈ আমি প্ৰশিক্ষণ এটা শিকাম যিটো নৱনিযুক্তিৰ ক্ষেত্ৰত। তাৰপিছত দেখিলোঁ যে যথেষ্টখিনি ল'ৰা ছোৱালী ইচ্ছুক আৰু এতিয়া আমাৰ ইয়াততো 200ৰো ওপৰ ল'ৰা ছোৱালী আছে। আৰু তেওঁলোকে এনেকুৱা এটা পৰ্যায়ৰ পৰা আহিছে, ইয়াৰ যদি কোনোবা দিন হাজিৰা কৰি চলি আছে, কোনোবাই ক'ৰবাত কিবা প্ৰাইভেটকৈ স্কুলত কৰি আছে, কোনোবাই ক'ৰবাত প্ৰাইভেটকৈ হ'লেও কৰি ধুনীয়াকৈ চলি আছে। ইহঁতৰ প্ৰায় ইয়াত আৰ্থিক হিচাপে দুৰ্বল শ্ৰেণীৰ লোক আছে বুলি ক'লেও বেয়া নহয়, কাৰণ আমি প্ৰায়ভাগৰ ঘৰত গৈছোঁ, খবৰ লৈছোঁ, কেতিয়াবা বহুত দুৰ্বল শ্ৰেণীৰ লোক আছে। গতিকে তেওঁলোকে এটা আশা সপোন বহুত ভাবি কেনে কষ্ট কৰি আছে। এতিয়া ক'ব গ'লে 12 বাজি গৈছে, ৰাতিপুৱা 6টা বজাৰ পৰা ইয়াত আহি পেলাই কৰি আছে সকলো যিখিনি আমি আখৰা কৰিব লাগে কৰি আছে তেওঁলোকে। তোমালোক কি শিকোৱা হয় অসম আৰক্ষী নিযুক্তি পাবৰ কাৰণে? তোমালোকে কি প্ৰশিক্ষণ? হয়, আমাৰ অসম আৰক্ষীৰ বাবে আমি যিখিনি কৰিব লাগে, বিশেষকৈ আমাৰ ৰানিংটো থাকে। তো আমাৰ ট্ৰেক আমি মানুহে ধুনীয়াকৈ ট্ৰেকটো জুখি কৰি থৈছোঁ। তাৰ বাবে আমাৰ ৰানিংটো যি হিচাপত দিব লাগে গ্ৰুপ ছিষ্টেমত দিওঁ, যাতে কম্পিটিশ্যনটো বাঢ়ি যায়। ৰানিং হয়, তাৰপিছত লং জাম্প হয়, লং জাম্পৰ ফিল্ড আমি বনাই থৈছোঁ, তাত লং জাম্প হয়, তাৰপৰা চিন আপ হয়, যিটো চিন আপ মাৰিব দিয়ে আমি সেইখিনি সম্পূৰ্ণ কৰি কেনে আমাৰ প্ৰেডৰ কাৰণে যিখিনি কৰিব লাগে, এতিয়া আপোনালোকে দেখা পাই আছে, যথেষ্টখিনি দেখা পাইছে এই প্ৰেড কৰি আছে তেওঁলোকে। সেই প্ৰেডৰ কাৰণে আমি সেইখিনিও প্ৰশিক্ষণ দি থৈ দিওঁ। এতিয়া এটা কথা গম পাইছোঁ, তো আমাৰ মৰিগাঁও জিলা আৰক্ষী অধীক্ষক সহায় কৰিছে। হয়, আমাৰ SP ছাৰ এইখিনি ক্ষেত্ৰত যথেষ্টখিনি সহায় কৰিছে। ইয়াৰ দ্বাৰা মই তেখেতক ধন্যবাদ দিব বিচাৰোঁ। তেখেতে ইমানখিনি সহায় কৰিছে আমাক, ইমানখিনি চকু মেলি চাইছে যে আজি আমি ইমান দিনে কৰি আছিলোঁ, কিন্তু তেখেতৰ যে চকুত পৰিল, তেখেতক মই ফোন কৰিছোঁ, কৈছে বহুত ভাল কাম কৰিছা তুমি, এইটো মই নিজেই যাম। তেখেতে ইলেকশ্যনৰ আগত বহুত ব্যস্ততাত আছে যদিও তেখেতে আহি ইয়াত নিজে হ'বলৈ কিতাপ কানিৰ পৰা যোগাৰ কৰি বহুতখিনি আমাক চেষ্টা কৰিছে। আৰু ভৱিষ্যতলৈকে তেখেতে আমাক সহায় কৰি যোৱা আশ্বাস দিছে আৰু বিশ্বাস দি কিনে তেখেতে আমাৰ খবৰ খাতি লৈ থাকে আৰু ভাল পাইছে তেখেতে। ল'ৰা ছোৱালীটো আপোনাৰ ইয়াত ক'ব গ'লে 22-25 কিলোমিটাৰ, কিছুমানে চাইকেল মাৰি আহি যায় ইমান দূৰৰ পৰা। আৰু আজি বতৰটো ভালেই, কিন্তু ৰ'দ বতাহ বৰষুণ সকলো নেওচিও তেওঁলোকে যে ইমান কষ্ট কৰি ৰাতিপুৱা 6টা বজাতে ইয়াত উপস্থিত হৈ এইখিনি কৰি আছে, তো তেওঁলোকৰ উৎসাহ আকাংক্ষা দেখি মোৰ অট'মেটিক নিজেই ভাল লাগি গৈছে। এইটো কৰি ভাল লাগিছে। আৰু আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টৰ যদি কোনোবা ল'ৰা ছোৱালী যিকোনো আছে, আপোনালোকৰ ইয়াৰ পৰা যদি গম পায়, তেওঁলোকে যদি কৰিব বিচাৰে আহিলে হ'ল, ইয়াত আহক, কৰক। ইয়াত কোনো পইচা পাতি কথা নহয়, ইয়াত ধুনীয়াকৈ আহিব, কৰক, ধুনীয়াকৈ কৰি থাকিব পাৰিব। নিশ্চয়কৈ তেওঁ ধুনীয়াকৈ কৈছে যে তেওঁ বিনামূলীয়াকৈ তেওঁলোকে প্ৰশিক্ষণ দি আছে। আৰু ইচ্ছুক যিসকল মৰিগাঁও জিলাৰ যিসকল যুৱক যুৱতী আছে, তেওঁলোকে আৰক্ষী বিভাগত তেওঁলোকে চাকৰি কৰিম বুলি ভাবি আছে বা তেওঁলোকে ইণ্টাৰভিউ দিবলৈ প্ৰচেষ্টা চলাই আছে, তেওঁলোকে ইয়াত আহক, মৰিগাঁও স্কুল খেলপথাৰলৈ আহক। আৰু দেখিবলৈ পাইছে এনেকৈ সকলো যুৱক এনেকৈ পেৰেড কৰা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালভাৱে দেখিবলৈ পাব যে যিসকল যুৱতী আছে, যুৱতীসকলো আহিছে, তেওঁলোকো পিছ পৰি থকা নাই, যুৱতীসকলো পিছ পৰি থকা নাই। ইয়াত যিখিনি অসম আৰক্ষী নিযুক্তি পাবৰ কাৰণে যিখিনি প্ৰয়োজন, যিখিনি
যিখিনি কৰণীয় কাম সেই গোটেইখিনি ইয়াত নিয়াৰিকৈ তেওঁলোকে শিকাই আছে মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা কৈছে যে 15-20 কিলোমিটাৰ দূৰৰ পৰা চাইকেল লৈ ইয়াৰ প্ৰশিক্ষণ কৰিবলৈ আহিছে যুৱক যুৱতীসকল দেখিবলৈ পাইছে তেওঁলোকে উৎসাহ দেখিবলৈ গম পোৱা যায় তেওঁলোকে অসম আৰক্ষীত নিযুক্তি পাবৰ কাৰণে কিমানখিনি কষ্ট কৰি আছে মোক সঠিক সামগ্ৰিক পৰিৱেশ দেখাই আছে মৰিগাঁও স্কুল খেলপথাৰৰ পৰা আৰু অনাগত দিনত আৰু দেখা পোৱা গৈছে অনাগত দিনত এনেকৈ মৰিগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা যুৱক যুৱতীসকল আহক আৰু আহি এই যি বিনামূলীয়াকৈ শিকাই আছে যি দেখিবলৈ পাইছে বিনামূলীয়াকৈ শিকাই আছে আৰু অসম আৰক্ষী নিযুক্তি পাবৰ কাৰণে এনেকৈ তেওঁলোকে দিনে ৰাতিয়ে কষ্ট কৰি গৈছে